তেওঁ কৈছে যে আপোনালোকৰ হাতত যি 24খন আসন আছে তাৰো মুছলমান আসনবিলাক আমি বিজেপিয়ে কাঢ়ি আনিম। তাৰমানে আপুনি নিজে ভাবকচোন, এজন মুখ্যমন্ত্ৰী যি 100-2খন আসন পাইছে যি দলে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে যে তোমালোকক 24খন আসনতো নেৰাখো, তোমালোকক শেষ কৰি পেলাম। ইয়াতকে ডাঙৰ অহংকাৰ, ইয়াতকে ডাঙৰ অহংকাৰী বক্তব্য কিবা প্ৰয়োজন আছেনে? সেইকাৰণে আজি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে তোমালোক গুচি যোৱা, আমি 102টা আছো, মই তেতিয়া বিধানসভাত কৈ আহিছো যে সেইকাৰণে অসমৰ মানুহে আপোনাক হিটলাৰ বুলি কয়। আজি আচলতে অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিহাসৰ আটাইতকৈ বেছি অহংকাৰ প্ৰদৰ্শন কৰে। মই আজি তেতিয়া তেওঁৰ ভাষণ দিয়া সময়ত নাছিলো। তেওঁ ভাষণত কৈছিলে যে অহংকাৰ আটাইতকৈ বেয়া বস্তু, আৰু মোৰো যদি হিমন্ত বিশ্ব শৰ্মাৰ যদি অহংকাৰ হ'ল তেতিয়াহ'লে দেখুৱাই দিব লাগে। কিন্তু আজিতো বিধানসভাত মুখ্যমন্ত্ৰীৰ ইমান বেছি অহংকাৰী এটা দৃশ্য দেখিলো, মোৰ সঁচাকে দুখ লাগিছে যে আমাৰ মুখ্যমন্ত্ৰীজন পৃথিৱীৰ ভিতৰতে এজন অহংকাৰী মানুহ। তেওঁ আজি আমাক কি অপমান কৰিলে জানে? অধ্যক্ষ ডাঙৰীয়াই যেতিয়া আমাক আজি অপমান কৰিলে বিৰোধী পক্ষক, আৰু ভুৱন পেগুৱে যেতিয়া আমাৰ গোটেই বিৰোধী পক্ষক আঙুলি টুৱাই টুৱাই কংগ্ৰেছক দম দিলে, তেতিয়া আমি যেতিয়া প্ৰতিবাদ কৰিলো, অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যোৱাগে তোমালোক গুচি যোৱা, আমাৰ 102 জন আছে, আমি অকলে চলাম বিধানসভা। ইয়াতকে আৰু গণতন্ত্ৰত ডাঙৰ অহংকাৰ পৃথিৱীত থাকিব পাৰে নেকি? অসমৰ মুখ্যমন্ত্ৰী যে অহংকাৰী, এই কথাটো আটাইতকৈ ভালকে প্ৰতিপন্ন কৰিব। আৰু এটা কথা, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মোৰ অহংকাৰ হ'লে দেখুৱাই দিবা। তেওঁ কৈছিলে, আজি মই আৰু এটা বস্তু অহংকাৰ তেওঁ দেখুৱাই দিওঁ। তেওঁ কৈছে যে আপোনালোকৰ হাতত যি 24খন আসন আছে তাৰো মুছলমান আসনবিলাক আমি বিজেপিয়ে কাঢ়ি আনিম। তাৰমানে আপুনি নিজে ভাবকচোন, এজন মুখ্যমন্ত্ৰী যি 100-2খন আসন পাইছে যি দলে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে যে তোমালোকক 24খন আসনতো নেৰাখো, তোমালোকক শেষ কৰি পেলাম। ইয়াতকে ডাঙৰ অহংকাৰ, ইয়াতকে ডাঙৰ অহংকাৰী বক্তব্য কিবা প্ৰয়োজন আছেনে? সেইকাৰণে আজি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে তোমালোক গুচি যোৱা, আমি 102টা আছো, মই তেতিয়া বিধানসভাত কৈ আহিছো যে সেইকাৰণে অসমৰ মানুহে আপোনাক হিটলাৰ বুলি কয়।